নমস্কাৰ সকলোকে মই কল্যাণী আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল আৰু বৰ্তমান মোৰো ভালেই। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰিছে তেওঁলোকৰ অন্তৰৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেতিয়াহ'লে আজি ৰাতি একদম ধামাকা হ'বলৈ গৈ আছে, বহুত বেছি এনজয় কৰিব আমি গৈ আছোঁ, বহুত বেছি ধুনীয়া হ'ব আজি ৰাতিটো আমাৰ কাৰণে বিশেষকৈ। তো কি হয় আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ, আশা কৰোঁ আপোনালোক ভিডিঅ'টো সকলোৱে চাব। কেক কিনিলোঁ। কাইলৈ মানুহজনৰ বাৰ্থডে, তো সেইটো কাৰণে আজি মই ভাবিলোঁ মানুহজনক ছাৰপ্ৰাইজ দিলোঁ। ভাইটি আৰু মই প্লানিংটো মনে মনে কৰি আছিলোঁ আৰু এতিয়া মই মানুহজনৰ কাৰণে সেই তেনেকৈ আৰু কেক চেক লৈ আহিলোঁ আৰু এতিয়া মই ফ্ৰিজত ভৰাই থৈ দিম। আজি ফ্ৰিজটো লক কৰি থ'ব লাগিব যাতে মানুহজনে পানী খাওঁ বুলিও ফ্ৰিজটো খুলিবলৈ চান্সটো নাপায়। ইছৰা অলপ লাগিয়ে গ'ল পাই। তো গাইজ আজিৰ ছাৰপ্ৰাইজটো কিমান ছাকচেছ হ'ব মই নাজানো, মানুহজনে গম নাপালে হয় আৰু। এয়া মই জুডিঅ'ৰ পৰা পেন আনিলোগৈ, বহুত বেছি ধুনীয়া কটনৰ হয়। আৰু এতিয়া গিফ্ট পেকিং কৰিবৰ কাৰণে গৈ আছোঁ। এতিয়া মানুহজন ঘৰলৈ আহি পোৱাগৈ নাই, তাৰ আগতে মই লুকাব লাগিব আৰু আজি যিহেতু মানুহজনৰ জন্মদিন, সেইটো কাৰণে ভাইটি আৰু মই সৰুকৈ চেলিব্ৰেট কৰিলোঁ। আচলতে গোটেই প্লানিংটো ভাইটিৰ আছিলে, ভাইটিয়ে ধুনীয়াকৈ বেলুন চেলুন একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিলে। মই জাষ্ট অকল কেকটোৰ লগত থাকি কাটিলোঁ আৰু চব যি কৰিছে ভাইটিয়ে চব কৰিছে। তাৰমানে আজি তোমাৰ এটা বছৰ আগবাঢ়িল, আমাৰ বছৰবোৰ বাঢ়ি বাঢ়ি গৈ আছে, দিনবোৰ ওচৰত চাপি আহি আছে। কিন্তু এইটো ভাবি থাকিলেতো নহ'ব, দুখ কৰি থাকিলেও নহ'ব, কাৰণ এইটো এটা আমাৰ সংখ্যাহে হয়। কয় নহয় পকা আম থাকে, কেঁচা আমবোৰ আগতে সৰে বুলি। কোন সময়ত কাৰ কি হৈ যায় ক'ব নোৱাৰি, সেইটো কাৰণে জীয়াই থকা কেইদিন বিন্দাছ হাঁহি ফূৰ্তি কৰি থাকিব লাগে। আজিৰ দিনটো আমাৰ কাৰণে খুব এটা ভাল দিন হয়, হাঁহি ফূৰ্তি কৰিবলগীয়া দিন হয়, কাৰণ ভগৱানক আজি আমি থেংকছ দিব লাগে। কাৰণ কেলৈ আজিৰ দিনটোলৈকে আমি জীয়াই আছোঁ, ভালকৈ সুস্থ শৰীৰে আজি কেক কাটিব পাৰিছোঁ, জন্মদিন বুলি উপভোগ কৰিব পাৰিছোঁ, তাৰ কাৰণে আজি ভগৱানক ধন্যবাদহে দিব লাগে। আজিৰ দিনটো তোমাক মই ডাঙৰ উপহাৰ দিব নোৱাৰিব পাৰোঁ, কিন্তু যি দিছোঁ অন্তৰৰ পৰা দিছোঁ, বহুত বেছি ভাল পাই দিছোঁ। আজিৰ নিচিনাকৈ তোমাৰ প্ৰতি বছৰে জন্মদিন যাতে আমি পাতি থাকিব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ মাজতে এইটোৱে ক'ম, যাৰ যাৰ ভাইটি আছে তেওঁলোক বহুত বেছি ভাগ্যৱান হয়। মোৰ ভাইটি মোৰ কাৰণে ফ্ৰেণ্ড হয়, সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ, সকলো মনৰ কথা ক'ব পাৰোঁ, দুখ সুখৰ কথা পাতিব পাৰোঁ। এয়া মানুহজনৰ ৰিয়েকশ্যন চাওকচোন, গিফ্ট পাই কেনেকুৱা ফূৰ্তি কৰিছে সৰু বাচ্ছা নিচিনা। আৰু ৰাতি কেক কটাৰ পিছত আমি প্ৰায় 12:30 মানত কেক খালোঁ। তো তেতিয়ানো কি খাম আৰু, অলপ আগত ভাত খাইছিলোঁহে, কিন্তু নিয়মটো অলপ কৰিলোঁ আৰু কেক কাটি মেলি কেনেকৈ নোখোৱাকৈ থাকোঁ, সেইটো কাৰণে অলপ অলপ খালোঁ। যি কি নহওক আপোনালোকক অকণমান ভাল লগা সময়বোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ।